মই নৱকলিতা আজিৰ টপিকটো হ'ল আপোনাৰ বানপানী। কিন্তু যদিও বানপানী কিয় হৈছে, বানপানী কাৰ ভুলৰ কাৰণে হৈছে, বা বানপানী এটা নেচাৰেল ক্লাইমেট, চৰকাৰৰ ইয়াত কি কৰিবলগীয়া আছে, কি ভুল আছে, এই বিষয়ে আজি আলোচনা নকৰোঁ। ইয়াৰ ওপৰত এটা নেক্সট মই ভিডিঅ' বনাম বানপানীৰ ওপৰত। কিন্তু এই বানপানীৰ লগত জড়িত দুটা পলিটিকেল দল আৰু দুজন পলিটিকেল লিডাৰৰ ওপৰত মই এই ভিডিঅ'টো বনাম। প্ৰথমতে আপোনালোকক মই দুটা ভিডিঅ' দেখাম। আমাৰ বৰ্তমানৰ অসমৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ এই ভিডিঅ'টো অলপ ক্লিপটো আপোনালোকে চাই লওক। তাৰপিছত মোৰ ক'বলগীয়া কথাখিনি ক'ম, আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই পেলাইহে আপোনালোকে মতামত দিব। আগতে ভালে আছে নহয়, এইটো মানে আপোনালোক উঠি আহিবলগীয়া হয় ন, একদম মই চব কৰি দিম। আপোনাৰ নামটো কি পৰিব, মই কৰি দিম। কাপোৰ কানি মই কৰি দিম। চালে এজন যিটো বৰ্তমানৰ আমাৰ চিফ মিনিষ্টাৰ, তেওঁ কি কৰিছে, বানপানীৰ সময়ত, বানপানী যেতিয়া হৈছে লখিমপুৰত, আমি গম পাওঁ যে বৰ্তমান সময়ত অসমৰ বিভিন্ন জেগা, আপুনি লখিমপুৰ কওক, বৰাক ভেলী কওক, নগাঁও কওক, এনেকুৱা বহুত অঞ্চল কি হৈছে বৰ্তমান সময়ত বানপানীত ডুবি আছে। মানুহবিলাকৰ বহুত বেয়া অৱস্থা হৈছে বানপানীৰ কাৰণে, বহুতৰ ঘৰ গৈছে, জীৱ জন্তু গৈছে। ত' মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে, বানপানী হোৱাৰ পিছ মুহূৰ্তত যাই সেই মানুহবিলাকৰ ওচৰলৈ গৈছে। তাৰ মাজতে মই কথা কৈ লওঁ, যেতিয়া মানুহৰ বিপদ হয়, যেতিয়া মানুহৰ বিপদ আহে, হয়তো বিপদৰ সময়ত কাৰোবাক যদি বিপদটো যাৰ কাৰণে নহওক, বিপদটো সেই বিপদটো চৰকাৰৰ ভুলৰ কাৰণেই হওক বা বেলেগ কিবা কাৰণেই হওক, বিপদটো আহিছে, মানুহখিনিৰ কিবা পিছত কি হেল্প হ'ব, হেল্প নহ'ব, চৰকাৰে কি কৰিব কি নকৰিব, তাতকৈ ডাঙৰ কথাটো কি, সেই বিপদৰ সময়ত যাক পাইছে, সেই সময়খিনিত যাক পাইছে, সেই মানুহজনক কি হৈছে, সেই মানুহখিনিৰ কাৰণে ভগৱান হৈছে। আজি যদি মোৰ কিবা এটা বিপদ হয়, বিপদৰ সময়ত মই যিজন মানুহক পাম, সেই মানুহজনে মোক ফিউচাৰত কি হেল্প কৰিব পাৰে নোৱাৰে ডাঙৰ কথা নহয়, কিন্তু মোৰ কাৰণে সেই মানুহজন সেই মুভমেণ্টৰ কাৰণে কি হয়, ভগৱান হয়। তো আপোনালোকে যাব, বানপানী হোৱাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে, একদম মানুহৰ ওচৰত গৈছে। তেওঁ আগৰ মুখ্যমন্ত্ৰীবিলাকৰ দৰে হেলিকপ্টাৰ দি ওপৰৰ বানপানী চোৱা নাই, তেওঁ একদম মানুহৰ ঘৰে ঘৰে গৈছে, তেওঁ আশ্ৰয় শিবিৰত গৈছে, মানুহবিলাকৰ লগত কথা পাতিছে, যিখিনি পাৰে সকাহ দিছে, দিম বুলি কৈছে, যি নহওক তেওঁ কথা পাতিছে মানুহবিলাকৰ লগত, আৰু মানুহবিলাকক কি হৈছে বহুত ভাল পাইছে। কিন্তু এইকাৰণে যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা, এইটোৱে হ'ল মেইন কাৰণ। তেওঁ বানপানী হৈছে পিছ মুহূৰ্তত সেই অঞ্চলবিলাক কি কৰিছে, ভিজিট কৰিছে। যিটো ভিডিঅ' দেখালোঁ সেইটো হ'ল আপোনাৰ লখিমপুৰৰ ভিডিঅ'। তাৰ নেক্সট ডে আকৌ ক'ত গৈছে, তেওঁ বৰাক ভেলীত গৈছে। তো প্ৰদেশ কংগ্ৰেছৰ যিটো সভাপতি, তো তেখেতে অলপ হিমন্ত বিশ্বৰ পৰা শিকিবলগীয়া কিছুমান পলিটিক্স আছে। তেখেতসকলে কি কৰিছে, যেতিয়া দিল্লীৰ পৰা আহিলে, তেওঁলোকে কি কৰিছে, যোৰহাটৰ পৰা গুৱাহাটীলৈ ৰেলী কৰিছে। ৰেলী কৰি পেলাই কি হৈছে, বহুত ধৰণৰ সম্বৰ্ধনা অনুষ্ঠান কৰিছে বা বহুত জেগাত সোমাইছে, লাষ্টত আহি ৰাজীৱ ভৱনত কি কৰিছে, সভাপতি পদটো লৈছে। কিন্তু এই কামখিনি বৰ্তমান সময়ত কৰাতকৈ যদি দুদিন দেৰিকৈ কৰিলে হয়, যিটো ৰেলী কৰিছে বা যিবিলাক তেওঁলোকৰ মেইল মিটিং কৰিছে এই কংগ্ৰেছ কৰ্মীবিলাকে গৌৰৱ গগৈক লৈ পেলাই, এই কামটো যদি দুদিন দেৰিকৈ কৰিলে হয়, কিবা লছ হ'লে হয় জানো? এই সময়খিনিত যদি মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে, সেই কামটো যদি মুখ্যমন্ত্ৰীৰ লগে লগে যদি গৌৰৱ গগৈ কৰিলে হয়, আৰু মানুহে ক'ব যে গৌৰৱ গগৈটো বৰ্তমান বিৰোধীত আছে, চৰকাৰত নাই, এতিয়া কিয় কৰিব? কিন্তু ডাঙৰ কুৱেশ্যনটো সেইটো নহয়, গৌৰৱ গগৈ তেওঁলোকক কি সহায় কৰিব পাৰে নোৱাৰে, বা কংগ্ৰেছে কি সহায় কৰিব পাৰে নোৱাৰে, সেইটো ডাঙৰ মেটাৰ নহয় সেই মুভমেণ্টৰ কাৰণে। সেই মুভমেণ্টৰ কাৰণে ডাঙৰ কথা হ'ল, সেই মানুহজন যদি সেই জেগাত যায়, যাই পেলাই যদি যিখিনি তেওঁলোক কথা ক'ব, সকাহ দিব, সেইটো বহুত ডাঙৰ কথা আহি পৰে। তো মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই যদি এইখিনি কাম নকৰি পেলাই যদি তেওঁ এই ভিজিট কৰিলে হয়, জেগাবিলাকত যায় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৰে, তেতিয়াহ'লে হয়তো তেওঁৰ জনপ্ৰিয়তাটো আৰু অধিক বৃদ্ধি পালে হয়, আৰু মানুহে তেওঁক আৰু বেছিকৈ ভাল পালে হয়। আৰু এই যিটো ৰেলী কৰিছে, ৰেলীটো দুদিনমান দেৰিকৈ কৰিলেও হ'লে হয়। এইবিলাকে হ'ল কিছুমান, মইতো আজি কংগ্ৰেছক সমালোচনা কৰিবৰ কাৰণে বা বিজেপিক প্ৰশংসা কৰিবৰ কাৰণে বা মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিবৰ কাৰণে গৌৰৱ গগৈক সমালোচনা ভিডিঅ'টো বনোৱা নাই। মই এই ভিডিঅ'টো বনাইছোঁ যে বৰ্তমান সময়ত যিটো অসমৰ ডাইনেমিক চিফ মিনিষ্টাৰ বুলি কয়, তেওঁ কি ডেভেলপমেণ্ট কৰিছে, কি ডেভেলপমেণ্ট কৰা নাই, সেইটো ডাঙৰ কথা নহয়। কিন্তু তেওঁ মানুহৰ মাজত যেনেকৈ সোমাই গৈছে, যিবিলাক দুখীয়া মানুহ, একদম যিবিলাক মাটিৰ মানুহ, যিবিলাক একদম গাঁৱে ভূঞে তেওঁ মানুহৰ মাজত যিটো সোমাই গৈছে ন, এইবিলাকে হ'ল তেওঁৰ যিবিলাক ইলেকশ্যনবিলাক জিকি, বিজেপি বুলি বৰ্তমান সময়ততো মই ভাবোঁ বিজেপি বুলি কোনো ইলেকশ্যন জিকা নাই, এই মানুহজনৰ কাৰণে এই ইলেকশ্যনবিলাক জিকি আছে। কাৰণ তেওঁ এনেকুৱাকৈ মানুহৰ মাজত সোমাই যায়, বিপদৰ সময়তে হওক, মেল মিটিঙতে হওক, আমি দেখা পাইছোঁ। তো মানুহবিলাকক
তেওঁ কি কৰিছে আকৰ্ষণ এটা কৰি লৈছে। আৰু এই বস্তুবিলাক কি হৈছে বৰ্তমান সময়ত আমাৰ কংগ্ৰেছৰ যিটো লিডাৰশ্বিপ আছে বা গৌৰৱ গগৈ ডাঙৰীয়া যিহেতুকে সভাপতি হৈছে, তো তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা শিকিবলগীয়া বহুত কথা আছে। পজিটিভলি চাব গ'লে চব বস্তুৰে পজিটিভ নিগেটিভ দুটা বস্তু থাকে, ভাল বেয়া গুণ চবৰে থাকে, কিন্তু যিখিনি ভাল গুণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইখিনি বস্তু যদি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অনুকৰণ কৰে বা শিকে, তেখেতৰ কাৰণে কি হ'ব ভৱিষ্যত ভাল হ'ব। এই মানুহ মাজত যিটো সোমাই যোৱা, যিটো আগত যেনেকুৱা হেলিকপ্টাৰ লৈ গৈছিল, বানপানী চাই ঘূৰি আহিছিল, একদম মঞ্চৰ পৰা যায় হাত দাঙি দিব এনেকুৱাকৈ, সেই টাইপৰ পলিটিক্স মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা নাই। আৰু সেইকাৰণে হয়তো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই একদম বুকু ফুন্দাই ক'ব পাৰে যে মই 26ত জিকি আহিমেই, কোনো মোক ৰাখিব নোৱাৰে। আৰু তাৰ কাৰণটো হ'ল তেওঁৰ যিটো জনপ্ৰিয়তা কি হৈছে দেখিলে আপোনালোকে, বানপানী হৈছে তেওঁ লগে লগ একশ্যন, লগে লগ সেই জেগালৈ গুচি গৈছে, তেওঁবোলে মানুহবিলাকৰ লগত তেওঁ কথা পাতিছে আৰু তেওঁৰ লগত কৰি গৈছে কেবিনেট মিনিষ্টাৰো গুচি গৈছে। কিন্তু কংগ্ৰেছ দলে কি কৰিলে, কংগ্ৰেছ দলে এইখিনি কাম নকৰিলে যে এইখিনি সময়ত ক'ত যাব লাগিছিল, এইখিনি সময়ত যাব লাগিছিল যে যিবিলাক মানুহ তাৰ বিপদত পৰিছে সেই মানুহখিনিৰ মাজত যাব লাগিছিল। কিবা সহায় কৰে বা পাৰে নোৱাৰে এইটো পিছৰ কথা, কিন্তু সেই কামটো নকৰিলে কি কৰিলে তেওঁলোকে 1000খন গাড়ী ওলাই পেলাই যোৰহাটৰ পৰা ৰেলী কৰিলে, ক'ৰবাত ৰখিলে, গুৱাহাটীত আহি ৰাজীৱ ভৱনত তেওঁলোকে সভাপতি পত্ৰ ল'লে। কিন্তু এই কামটো তেওঁলোকে 2 দিন বা এসপ্তাহ দেৰিকৈ ল'লেও একো লছ নাছিল মোৰ হিচাপত, মোৰ অপিনিয়ন দিওঁ। সেইকাৰণে এই বস্তুটো মই আকৌ প্ৰশংসা কৰিবৰ কাৰণে বা কাৰোবাক সমালোচনা কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই। যিটো ভাল আৰু কংগ্ৰেছৰ যিটো বৰ্তমান সময়ৰ যিটো পলিটিক্স শিকিব লগা আছে, তো মুখ্যমন্ত্ৰী ডাঙৰ পৰা শিকিব লগা বহুত আছে। তো গৌৰৱক মই আমিতো ক'ব পৰা মানুহ নহয়, তেখেত আমাতকৈ বহুত জ্ঞানী মানুহ, জানা বুজা মানুহ, কিন্তু এটা কথা ক'ব বিচাৰোঁ যে অকল ৰাজীৱ ভৱনত বা গুৱাহাটী চিটিত বা যোৰহাটত বা ডিব্ৰুগড় চিটিত থাকিলেই যে আপোনালোকে ইলেকশ্যন জিকিব সেইটো অসম্ভৱ কথা বৰ্তমান সময়ত। আপোনালোকে যদি মানুহৰ মাজত সোমাই যাব নোৱাৰে, মানুহৰ মাজত যাই পেলাই যদি প্ৰব্লেমবিলাক যদি চব ওলাই আনিব নোৱাৰে, তেতিয়াহ'লে বৰ্তমান সময়ৰ মুখ্যমন্ত্ৰী হাৰোৱাটো ইমান সহজ কথা নহয়।